নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 1 ফেব্ৰুৱাৰী 2026 এই দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। এইদিনা মাঘী পূৰ্ণিমাৰ সংযোগ হৈছে। এই বছৰৰ মাঘী পূৰ্ণিমা দেওবাৰে পৰাৰ বাবে শিক্ষা জীৱনত আটাইতকৈ শুভ ফল পাব পাৰিব এই দিনটোত কৰা কেইটামান সৰু সৰু কামৰ বাবে। আপোনাৰ সন্তানে যদি পঢ়িবলৈ মন নকৰে, পঢ়াৰ প্ৰতি আগ্ৰহ কম বা পঢ়াৰ কথাসমূহ মনত নৰয়, অলপ কথাতে খং উঠে বা তেওঁ নিজে নিজৰ খামখেয়ালি মতে চলি ডাঙৰৰ হাক বচনত গুৰুত্ব নিদিয়ে, তেনে জানিব তেওঁৰ ওপৰত চন্দ্ৰগ্ৰহৰ বেয়া প্ৰভাৱ জড়িত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ মনৰ কিছু খেলিমেলি হৈ মনটো অশান্তিত থাকে। সেয়েহে এই পূৰ্ণিমাৰ দিনা যদি কিছুমান সৰু সৰু কাম তেওঁৰ বাবে কৰিব পাৰে, তেনে চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ পৰিব আৰু চন্দ্ৰগ্ৰহৰ শুভ প্ৰভাৱত তেওঁৰ মনৰ যি দুৰৱস্থা বা যি অশান্তি আছে সেইসমূহ দূৰ হৈ পৰিব। সেয়েহে এই পূৰ্ণিমাৰ দিনা যদি কিছুমান সৰু সৰু কাম চন্দ্ৰগ্ৰহৰ বাবে কৰিব পাৰে, তেনে আপোনাৰ সন্তানৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব। ফলস্বৰূপে তেওঁ মনত মিহি আৰু মধুৰ ভাৱ সৃষ্টি হৈ মন মগজু শান্ত হ'ব, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব, ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা আহিব। আপুনি বা অন্য কোনোবাই কোৱা ভাল কথাৰ প্ৰতি তেওঁলোকে মনোযোগ দিব, স্মৃতিশক্তি বৃদ্ধি পাব। যি পঢ়িব বা যি শিকিব সেইসমূহ মনত থাকি যাব, শিক্ষাৰ দিশত আগবাঢ়িব পাৰিব। মাঘী পূৰ্ণিমাৰ দিনা নিজৰ ঘৰত কৰা কেইটামান সৰু সৰু কামে আপোনাৰ সন্তানৰ জীৱন সলনি কৰি দিব পাৰে। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ সন্তানে কৰিবলৈ বাধ্য হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাঘ মাহৰ পূৰ্ণিমাত চন্দ্ৰগ্ৰহৰ বাবে কি কি কাম কৰিব পাৰিলে মনৰ স্থিৰতা বৃদ্ধি হয়, অশান্তি, পাৰিবাৰিক কণ্ডল, শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনি, খং ৰাগৰ সমস্যা একেবাৰে নাইকিয়া হৈ চন্দ্ৰগ্ৰহৰ শুভ প্ৰভাৱত ব্যক্তিৰ জীৱনলৈ মানসিক উন্নতি আৰু পঢ়া শুনাত আগবঢ়াৰ ক্ষমতা আহে। এই দিনটোত অবাধ্য সন্তানৰ বাবে কি কাম কৰিব পাৰিলে চন্দ্ৰৰ শুভ প্ৰভাৱত মানসিকভাৱে সবল হয় সেই সন্তান। সেয়েহে আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ', যিসকলৰ সন্তানে শিক্ষাৰ দিশত উন্নতি কৰিব বিচাৰে আৰু যিসকলে মানসিক অশান্তিত ভুগি থাকিবলগীয়া হয়, মানসিক অশান্তিত ভুগি কষ্ট খাবলগীয়া হয়। আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাব, তেওঁলোকে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰাৰ উপৰিও মাঘী পূৰ্ণিমাৰ দিনা কি কাম কৰিব পাৰিলে মনৰ অশান্তি অৰ্থাৎ মানসিক অশান্তি দূৰ কৰিব পাৰি, সেই কথাসমূহ জানি মাঘী পূৰ্ণিমাৰ দিনা এই কামসমূহ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰী হৰি বা ওম নম শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ চন্দ্ৰ হৈছে শিৱশক্তিৰ দ্বাৰা পৰিচালিত গ্ৰহ আৰু এই দিনটোত ভগৱান বিষ্ণুক পূজা প্ৰাৰ্থনা কৰি যিকোনো সমস্যাৰ পৰিত্ৰাণ পাব পাৰি। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পূৰ্ণিমাত চন্দ্ৰৰ প্ৰভাৱ অতি শক্তিশালী হয়। চন্দ্ৰ হৈছে মনৰ অধিকাৰী গ্ৰহ। চন্দ্ৰৰ শুভ প্ৰভাৱ যাৰ লগত থাকে তেওঁ কেতিয়াও ভুল কৰিব নোৱাৰে। ধৈৰ্য, বচন, বুদ্ধি বেছি হয় সেই ব্যক্তিৰ আৰু স্মৃতিশক্তি অতি প্ৰখৰ হয়। দেখা যায় যে বহু মানুহৰ সকলো থকাৰ পাছতো মানসিক অশান্তি নুগুচে। মনৰ কাৰক গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ থাকিলে কোনোদিন মানসিক সুশান্তি নহয়, সদায় মনত অশান্তিত পৰি দুখ কষ্ট পাবলগীয়া হয়। পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি চন্দ্ৰৰ অশুভ প্ৰভাৱ থাকে, তেনে শিক্ষাৰ জীৱনত কেতিয়াও উন্নতি কৰি ভাল ফলাফল দেখুৱাব নোৱাৰে। মন চেলেং পেটেং হয়, ধৈৰ্য কম হয়, অলপতে খং উঠে আৰু কোনোবাই ভাল কথা ক'লে শত্ৰুতা কৰি হাক বচন নুশুনে। এই সকলো সমস্যা চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱৰ পৰাই হয়। এনে ক্ষেত্ৰত চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ নকৰিলে কেতিয়াবা জীৱন ধ্বংস হ'বও পাৰে। চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰাৰ আটাইতকৈ ভাল দিন হৈছে পূৰ্ণিমা। মাঘ মাহত সূৰ্য উত্তৰায়ণ হয়। সূৰ্য উত্তৰায়ণৰ সময়ত সূৰ্যৰ ক্ষমতা অতি বেছি হৈ থাকে। এই মাহত যি পূৰ্ণিমা পৰে সেই পূৰ্ণিমাত চন্দ্ৰৰ প্ৰভাৱ আটাইতকৈ বেছি হয়। সেয়েহে মাঘী পূৰ্ণিমাৰ দিনা পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ পঢ়া শুনা ভাল ফলাফল কৰাৰ আশা কৰি প্ৰায় সংখ্যক মানুহে নিজৰ সন্তানৰ বাবে এইকেইটা কাম কৰে। চন্দ্ৰ হৈছে পোহৰ অৰ্থাৎ বগা। চন্দ্ৰগ্ৰহৰ বাবে সদায় বগা বস্তুৰে প্ৰতিকাৰ কৰিব লাগে। আপোনাৰ সন্তানে যদি পঢ়া শুনাত মন নকৰে, অলপতে খং উঠি খিংখিঙীয়া হয়, ভাল কথা ক'লে বা ভাল উপদেশ দিলে বেয়া পায়, পঢ়া শুনাৰ কথাবোৰ মনত নৰয় তেওঁলোকৰ,
ধৈৰ্য কম, তেনে জানিব সন্তানৰ কুণ্ডলীত চন্দ্ৰ আৰু শনিৰ বেয়া প্ৰভাৱ পৰি আছে। মাঘী পূৰ্ণিমা হৈছে অতি পবিত্ৰ দিন। হিন্দু শাস্ত্ৰমতে সকলো দেৱী দেৱতাই এই দিনটোত গংগা নদীত স্নান কৰিবলৈ মনুষ্য ৰূপেৰে আহে। এনে সমস্যা থকা কোনো ল'ৰা ছোৱালীক যদি মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা স্নান কৰাৰ পানীত অকণমান কেঁচা গাখীৰ মিহলাই তাত কেইটামান তিল আৰু অকণমান গংগাজল মিহলাই স্নান কৰাই কোনো মন্দিৰত বগা বস্তু দান কৰিব পাৰে, তেনে চন্দ্ৰৰ অশুভ প্ৰভাৱৰ লগতে শনিৰ অশুভ প্ৰভাৱ দূৰ হয়। ফলত মনৰ স্থিৰতা বৃদ্ধি হৈ খংৰাগ কম হয়। উদাহৰণস্বৰূপে ৰাতিপুৱা তিল, গংগাজল, কেঁচা গাখীৰ মিহলাই স্নান কৰাৰ পাছত কোনো মন্দিৰত বা সাধু সন্ন্যাসীক সেই ল'ৰা ছোৱালীৰ হাতেৰে চাউল, গাখীৰ, বগা বস্ত্ৰ দান কৰিব লাগে। ইয়াৰ উপৰিও মাঘী পূৰ্ণিমাৰ দিনা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত বা নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ কাষত ঘৰৰ পৰা ওলাই যোৱা যি ষ্টেপ বা খটখটি থাকে তাৰ কাষত এটা ধাতুৰ পাত্ৰত বা মাটিৰ পাত্ৰত সেই পাত্ৰটো পাত্ৰ ভৰ্তি কৰি পানী ৰাখি তাত অকণমান কেঁচা গাখীৰ, কেইটামান ক'লা তিল, 5 পাহ বগা ফুল, 3 পাহ তুলসী পাত দি ৰাখিব লাগে। সেই দিনটোত যাতে ঘৰৰ পৰা ওলোৱা সোমোৱা কৰা ঘৰৰ সদস্যসকলৰ সেই পাত্ৰটো চকুত পৰে। সন্ধিয়া সেই পাত্ৰৰ ওচৰত আকাশত যেতিয়া চন্দ্ৰ বা জোন ওলায় তেতিয়া তাত এগছি বন্তি জ্বলাব লাগে। গোটেই ৰাতিটো সেই পাত্ৰটো তেনেকৈ বাহিৰতে থাকিবলৈ দিব লাগে যাতে পূৰ্ণিমাৰ দিনা জোনৰ পোহৰ সেই পাত্ৰটোত পৰে। পিছদিনা স্নান কৰি সেই পাত্ৰটো নি সেই পানীখিনি আৰু তাত থকা যি বস্তু আছিল সেই বস্তুখিনি বোৱতী পানীত উটাই দিব লাগে বা কোনো বহল পানীত দি দিব লাগে। যদি আপোনাৰ ঘৰৰ ওচৰত পানীৰ উৎস নাই, পানীত দিবলৈ সেই পানীখিনি অসুবিধা হয়, তেনে আপোনাৰ ঘৰত যদি তুলসী গছ আছে সেই তুলসী গছত দি দিব লাগে। ইয়াৰ পিছত পাত্ৰটো ধুই নিজেও পুনৰ স্নান কৰি সেই পাত্ৰটো ঘৰত ৰাখি থ'ব লাগে। এই কামৰ ফলত গোটেই ঘৰখনৰ পৰাই চন্দ্ৰৰ অশুভ প্ৰভাৱ আঁতৰি যায় আৰু চন্দ্ৰৰ শুভ প্ৰভাৱ পৰে। চন্দ্ৰ আৰু শনিৰ শুভ প্ৰভাৱত ঘৰখনৰ সদস্যসকলৰ মনৰ স্থিৰতা বৃদ্ধি হয়। খং, ৰাগ, গৃহকন্দল, পাৰিবাৰিক কাজিয়া আদিৰ সমস্যা সেইখন ঘৰৰ পৰা একেবাৰে নাইকিয়া হৈ পৰে। এই কাম অতি প্ৰমাণিত কাম। যদি আপোনাৰ ঘৰত সদস্যসকলৰ মাজত কাজিয়া পেচাল হৈ থাকে, ঘৰৰ কোনো সদস্যৰ খং ৰাগ বেছি, ঘৰখনৰ সদস্যসকলৰ মাজত মনৰ অমিল বা যিকোনো ক্ষেত্ৰত ইজনে সিজনক শত্ৰুতা কৰি কাজিয়া পেচাল কৰি থাকে, অশান্তি হৈ থাকে, তেনে মাঘী পূৰ্ণিমাৰ দিনাই এই কাম নিশ্চয় কৰক। চন্দ্ৰ আৰু শনিৰ শুভ প্ৰভাৱ পৰি এনেধৰণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। মাঘী পূৰ্ণিমাৰ দিনা যেতিয়া পূৰ্ণিমাৰ জোন ওলাব তেতিয়া আপুনি নিজেও আৰু আপোনাৰ পঢ়া শুনা কৰা সন্তানক কিছু সময় জোনৰ পোহৰ গাত লগাকৈ ঘৰৰ বাহিৰত থাকিবলৈ দিব। ইয়াৰ উপকাৰিতা অতি দৰকাৰী। এইদিনা জোনৰ পোহৰ গাত লগাকৈ বাহিৰত বহিলে মনৰ শক্তি চোকা হয়। এইদিনা গ্ৰহৰ সঞ্চাৰ হয় আৰু চন্দ্ৰৰ শক্তি বলৱান হয়। জোনৰ পোহৰ গাত লগাকৈ যদি ৰাতি বাহিৰত কিছু সময় থাকিব পাৰে, তেনে গ্ৰহৰ সঞ্চাৰণ আৰু জোনৰ শক্তিৰ দ্বাৰা যি ব্যক্তিয়ে জোনৰ পোহৰ গাত ল'ব পাৰে সেই ব্যক্তিৰ শৰীৰৰ লগত এক সংযোগ হৈ মন মগজুৰ ক্ষেত্ৰত এক শুভ শক্তিৰ সৃষ্টি হয়। ইয়াৰ ফলত মনৰ দৃঢ়তা আৰু শক্তি বৃদ্ধি হয়। মনোবল বাঢ়ে, ধৈৰ্য বাঢ়িব, মনোবল বৃদ্ধি হৈ মনত লোৱাৰ ক্ষমতা বাঢ়ে। বহুতেই হয়তো এই কথা নামানিব পাৰে, কিন্তু আমাৰ ফালৰ পৰা আপোনাক এটাই অনুৰোধ জনাওঁ, যদি আপোনাৰ সন্তানৰ মনৰ দৃঢ়তা বা মনৰ শক্তি বৃদ্ধি কৰিব বিচাৰে, আপুনি নিজেও মানসিক চাপৰ পৰা মুক্ত হ'ব খোজে, তেনে মাঘী পূৰ্ণিমাৰ দিনা আপুনি এই কাম নকৰাকৈ কেতিয়াও নাথাকিব। ধৰ্মীয় শাস্ত্ৰমতে যদি কোনো লোকৰ মানসিক ভাৰসাম্য হেৰাই যায়, হোৱাই নোহোৱাই কাজিয়া পেচাল কৰি মনক কণ্ট্ৰল কৰিব নোৱাৰি যি টি কৈ ফুৰে, গাত কথা নালাগে, লাজ মান বুজি নাপায়, আনক অশান্তি দি দুখ কষ্ট দিয়ে, তেনে লোকৰ বাবে যদি মাঘী পূৰ্ণিমাৰ দিনা এটা ধাতুৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী দি 108টা তুলসী পাত তাত দি এখন বগা কাগজত তেওঁৰ নামটো লিখি সেই কাগজখন পানীত ডুবাই ৰাখি গোটেই ৰাতিটো জোনৰ পোহৰ পৰা ঠাইত সেই পাত্ৰটো ৰাখি পাত্ৰৰ ওপৰত এখন বগা পাতল কাপোৰ দি থৈ পাছত প্ৰতিদিনে সেই পানী যদি অলপ অলপকৈ খুওৱা হয় বা তেওঁ গা ধোৱাৰ পানীত সেই পানী অকণমান দি দিব পৰা হয় প্ৰতিদিনে, তেনে সেইজনে যি মানসিক বেমাৰত ভুগি মানসিক সন্তুলন হেৰুৱাইছিল, লাহে লাহে সেই সমস্যা দূৰ হৈ এদিন তেওঁ মানসিকভাৱে সবল হৈ পৰিব। চন্দ্ৰ হৈছে মনৰ কাৰক গ্ৰহ। চন্দ্ৰৰ অশুভ প্ৰভাৱত মানুহৰ মনৰ বেমাৰ হয়। এইসমূহ কথাৰ প্ৰতি যদি ধ্যান দিয়ে তেনে যিকোনো ক্ষেত্ৰত মনৰ স্থিৰতা ঘূৰাই আনিব পাৰে। ই অতি প্ৰমাণিত কথা। মনৰ যিকোনো ৰোগ এই কাৰ্যৰ জৰিয়তে উপশম কৰিব পাৰে। মাঘী পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰি যিকোনো লোকেই উপকৃত হ'ব পাৰিব।
এই কাম নিশ্চয় কৰক যদি এনে ব্যক্তি আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ সমস্যা অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা এইসমূহ কাম সাধ্য অনুসৰি যিকোনো এটা কৰক, উপকাৰ নিজেই পাব। আশা কৰিছোঁ নিজেই উপকৃত হ'ব পাৰিব নিশ্চয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।